হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলিৰ 5টা। এয়া যোৱাকালি আবেলি পটাপট কেইখনমান পানী পিঠাগুড়ি অকণমান লগত আটাও দি পেলাই এনেকৈ বনাই লৈছোঁ, নিমখীয়াকৈ দেই। মায়ে এই সময়ত মানে এই বস্তুটো খাবলৈ, যিহেতু কিনা কুটা বস্তুবোৰ খাই নাথাকে, আমি যেনেকৈ খাওঁ, মা বিস্কুটটোৰ বাদে অন্য তেনেকুৱা একো নাখায়। গতিকে এনেকৈ পানী পিঠাখন হ'লে মায়ে ভাল পায়, অকণমান জেলি বা চেনিৰ লগত লগাই খাবলৈ। সেইকাৰণে এনেকৈ প্ৰায়ে বনাওঁ মই, কেতিয়াবা দেখাওঁ আপোনালোকক। আৰু এয়া মাৰ ওচৰলৈ যাওঁতে মায়ে মোক কৈছে, এইকেইটা বুট মই ভাজি থৈ দিছোঁ, তই মিক্সিৰ জাৰটোত নি পেলাই অকণ খুন্দি থৈ দিবি, মাৰ হেনো বুটৰ গুড়ি খাবলৈ মন গৈছে। মই এই বুটৰ গুড়ি আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল, খুবেই উপকাৰী। ইয়াত বহুতো শক্তি পোৱা যায়। এয়া দেখিছেনে, মায়ে ভাজি দিলে, থেংক ইউ দেই। ইমান গৰমত ভাজাটো বিৰাট দিগদাৰী। আৰু এইখিনি দেখিছেনে, বুটৰ গুড়া হৈ গ'ল। কিমান সহজতে, অকণমান কষ্ট কৰিলে ঘৰতে বহুতখিনি কৰি ল'ব পাৰি। আৰু কালি ৰাতি পিছে সানিবহে নোৱাৰিলোঁ, ইমান বেছি বৰষুণ আহিলে, কাৰেণ্ট গুচি গ'ল। আৰু এয়া অফিচৰ পৰা আহি দিছে হাতত পেকেট এটা, বোলে এইটো লৈ যোৱা, কিবাকিবি আছে। কালি অফিচত কিবা খুৱাইছিলে লগতে এটা মোলৈকো লৈ আহিলে। আজি ভাবিছোঁ কি বনাওঁ ৰাতিলৈ, ভাবিছোঁ বইল এগ কৰোঁ ব'লক। আৰু বিশেষকৈ মোৰ ধনিয়া নাই, ধনিয়া নহ'লেও মই জালুকৰ ফ্লেভাৰ দি বনাওঁ, আপোনালোকক দেখাই আছোঁ বোলক। সকলোৱে জানে, তথাপিতো বনাম যেতিয়া আপোনালোকৰ লগত থাকিব। আৰু ৰাতি 8টা, 8:30টাত কেনেকুৱা জোৰত বৰষুণ দেখাই আছোঁ ৰ'ব। আৰু বৰষুণ আহিছে, কাৰেণ্ট নাই, সেইটো বাৰু বাদ দিছোঁ। 2এটা লাইটটো জ্বলি আছে, গতিকে ভাবিছোঁ আজি কণীৰ বইল খামেই। এয়া পেনখনত পানী উতলাত দি দিছোঁ আলু আৰু স্কোৱাছটো আপোনালোকে এভইড কৰিব পাৰে, যিহেতু চুগাৰ আছে, মই সেইকাৰণে স্কোৱাছ দিছোঁ। আৰু এয়া জালুককেইটা খুন্দি লৈছোঁ, এইফালে পিঁয়াজ আৰু বিলাহী দি দিছোঁ। আৰু লগত নহৰু আছে দেই, নহৰুখিনিও মই থেতেলিয়াই থৈ দিছোঁ। আৰু এইফালে দিছোঁ মই এয়া নেমুৰ পাত 2টা। আৰু তাৰপাছতে কণীকেইটা এটা ছাইড অলপ দকৈ অকিয়াই লৈছোঁ, মানে মাজলৈকে যোৱাকৈ দেই। তাৰপাছতে সেইকেইটা থৈ পেলাই ইফালে এয়া কণীকেইটা দেখাই দিছোঁ অকণমান কেনেকৈ দিছোঁ, বুজি পাইছেই নিশ্চয়। আৰু এইফালে এয়া চাওক, ইখন মোৰ সিজি গৈছে, বিলাহী আৰু পিঁয়াজখিনিও ধুনীয়াকৈ গলি গৈছে। এতিয়া মই দি দিছোঁ নেমুৰ পাত 2টাও দিছোঁ দেই, দেখাইছোঁ যে। আৰু তাৰপাছত মই দি দিছোঁ জলকীয়া আৰু কেইটামান জালুকৰ ফ্লেভাৰটোতহে খুব ভাল লাগে। আৰু যিহেতু মোৰ ধনিয়া নাই, আৰু অকণমান মই নেমু চেপি দিছোঁ, বিলাহীত বৰ বেছি টেঙা নাই যে। আৰু হোৱাৰ আগে আগে এচামুচ মই পিঠাগুড়ি দি দিছোঁ। এইটো এভইড কৰিবও পাৰে আপোনালোকে, নিজৰ ইচ্ছা, আৰু দিলে ভাল লাগিব। আৰু তাৰপাছতে এয়া কাঢ়ি থৈ দিছোঁ, মোৰ কণীৰ বইল হৈ গ'ল। খুব ধুনীয়া লাগে খাবলৈ, জালুকৰ ফ্লেভাৰটোত সঁচাই খুব, মানে কি ক'ম আৰু অনবৰতে যে তেল মছলা খাব মন নাযায়। আৰু এয়া চাওক, আজি ৰাতিপুৱা লৈছোঁ কঁঠাল গুটি কেইটামান সিজাই, আৰু মচুৰ দালিৰ পেষ্ট এটা, ৰাতিপুৱাতে মচুৰ দালি তিয়াই থৈ দিছিলোঁ, পেষ্ট এটা বনাই লৈছোঁ। আৰু এয়া চাওকচোন, দিছোঁ হালধি আৰু অকণমান নিমখ আৰু অকণমান খোৱা চ'ডা। আৰু এইটো এটা ধুনীয়াকৈ মই মিশ্ৰণ বনাই লৈছোঁ, বৰকেইটা ভাজি লওঁ। এইখিনিতো সকলোৱে জানেই, আৰু তথাপিতো অকণমান দেখাই দিছোঁ, নহ'লে আধৰুৱা হৈ যাব, হয়নে নহয়। আৰু এয়া মোৰ বৰ ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এয়া কঁঠালৰ গুটিকেইটা অকণমান হেঁচা মাৰি মাৰি পিটিকি লৈছোঁ। তাৰপাছতে বৰকেইটাও ধুনীয়াকৈ কাঢ়ি থৈছোঁ। বৰৰ টেঙা ইয়াৰ ফাইনেলি মোৰ বৰ ভাজা হৈয়ে গ'ল। তাৰপাছতে বেছি সময় নালাগেই টেঙা বনাবলৈ। এয়া অকণমান পাঁচফোৰণ দি তেলতে কঁঠালৰ গুটিখিনি দি দিছোঁ, নিমখ হালধি, বাছ, ইয়াত আৰু একো মছলাই নালাগে। আৰু ধুনীয়াকৈ লৰাই বগৰাই এই যে মই মচুৰ দালি পেষ্ট বনাইছিলোঁ, বাতিটো আছে, সেইটো ঘুটি পেলাই দি দিছোঁ। অকণমান গোটা হ'ব আৰু, মানে পনীয়া নহয় তেতিয়া। আৰু তাৰপাছত সেইখন উতলিবলৈ দি কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু তাৰপাছতহে মই এয়া বৰত মানে টেঙাত বৰটো দি দিছোঁ। আৰু 2টা ভাজিও দি দিছোঁ, ক'ৰবাত আকৌ টেঙাখন খাবলৈ নাপায় বুলি। তাৰপাছত 2টা নেমু পাত দি দিছোঁ, নেমু পাত 2টা মোৰ থাকেই, আৰু অকণমান নেমু চেপি দিছোঁ, বাছ, মোৰ টেঙা ৰেডি। খাবলৈ কিন্তু খুব ভাল লাগে দেই। আৰু গেছ লেতেৰা হৈ আছে, আপোনালোকে মন নকৰিব, ৰাতিপুৱা হয়েই আৰু সেইখিনি কামৰ মাজত। তাৰপাছত কাঁহীখন ৰেডি কৰি লৈছোঁ, অকণমান দেখাই দিছোঁ অইনদিনাৰ দৰেই। আৰু সেয়া আৰু থাকেই, বাকী ভাজি চাজি যি আছিলে অকণ দি দিছোঁ, দালি, তাৰপাছতে দৈ, এইবিলাক দি পেলাই কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু টিফিনটো এতিয়ালৈকে বনোৱাই নাই, ভাবিছোঁ কি দিওঁ কি নিদিওঁ। আৰু আজি ৰুটিকে দিম ভাবিছোঁ, নিৰামিষ বাৰ যিহেতু। আৰু এইফালে ড্ৰেগন ফ্ৰুটছ 2টা আনিছিলে বাৰীৰে, দেওৰে। এটা খালোঁ, এটা আছিলে ফ্ৰিজতে, বোলো ভালেই হৈছে, আজি ইয়াকো অকণমান দি দিওঁ, কাটোচোন, কি ওলাই কি নোলায় চাওঁ, যদি ভালেই ওলায় এওঁক অকণমান দি দিম। আৰু এইখিনি ওলালে মালৈ
থৈ দিছোঁ আৰু এওঁকো অকণমান টিফিনত ভৰাই দিছোঁ আৰু এয়া টেঙাখন নমাই লৈছোঁ সিফালে এওঁৰো ভাত খোৱা হৈ গ'ল লৰালৰিকৈ টিফিনটোও ভৰাই লওঁ আৰু আজি ৰিয়াহঁতৰ মানে ইউনিভাৰ্চিটিত আছিলে তাহাঁতৰ ডান্স পাৰফৰ্মেঞ্চ আৰু অকণমান সিহঁতে মোৰ লগত ফটো শ্বেয়াৰ কৰিলে আৰু ময়ো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আইও অকলে অকলে ওলাইছে দেখি ঘৰত থাকিলে চুৰ্ণি ক'ত ঝুমকা ক'ত কিমান যে লেঠা এতিয়া সকলো পৰা হৈ যায় আৰু ডান্সৰ ভিডিঅ'টো পালে মই শ্বেয়াৰ কৰিম বাৰু কঁঠালগুটি টেঙা খালা নাই খালা অঁ কঁঠালগুটি টেঙা মজা গৰমত আৰু তেন্তে আজিলৈ আহোঁ